এভৰিৱান ৱেলকাম বেক টু ব্ৰাইটাৰ ক্লাছৰুম তোমালোক সকলোৱে ব্ৰাইটাৰ ক্লাছৰুমলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ চ' যিসকলে 2024ত এম এণ্ট্ৰেন্স এক্সামৰ ফৰ্ম ফিল আপ কৰিছিলা কিন্তু তোমালোকৰ এক্সামটো 2024ত হোৱা নাছিলে তো সেই যিটো এক্সামটো হোৱা নাছিলে তোমালোকৰ 2025ত এই এক্সামটো মানে হ'ব তো এই ন'টিচত তোমালোকৰ গোটেইখিনি ডিটেইলছ দি দিছে যে কেতিয়া এক্সামটো হ'ব এডমিট কাৰ্ড ক'ত পাবা কেনেকৈ পাবা আৰু তোমালোকৰ এই ন'টিচটো আজিয়ে ৰিলিজ কৰি দিছে তো ইয়াত তোমালোকৰ ন'টিচটোত কৈছে যে দ্য এম এক্সামিনেশ্যন 2025 will be held on 18/5/2025 so candidates are requested to download their admit cards from the university website putting their login credentials from 5/5/2025 তো তোমালোকক ইয়াত কৈ দিছে যে 18 মে তাৰিখে তোমালোকৰ দেওবাৰে এই এম এণ্ট্ৰেন্স এক্সামিনেশ্যনটো হ'ব যিটোৰ ফৰ্ম ফিল আপ 2025ত অলৰেডি হৈ গ'ল তো তেওঁলোকৰ কাৰণেহে এই এক্সামটো হয় তোমালোকে নতুনকৈ এতিয়া ফৰ্ম ফিল আপ কৰিব নালাগে যোনে 2025ত দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে নহয় 2024তে যিটো ফৰ্ম ফিল আপ কৰিছিলা যিসকল ষ্টুডেণ্টে তেওঁলোকৰ বাবেহে হয় এই এক্সামটো 18 মে তাৰিখে হ'ব আৰু তোমালোকৰ এডমিট কাৰ্ডটো 5 তাৰিখৰ পৰা ৰিলিজ কৰি দিব তো তোমালোকে ৱেবছাইটত গৈ লগ ইন কৰি এডমিট কাৰ্ডটো পাই যাবা আৰু তোমালোকক এপ্লিকেশ্যন ফৰ্ম নাম্বাৰটো আৰু পাছৱৰ্ডটো মনত থ'বা যাতে এডমিট কাৰ্ডটো তোমালোকে ডাউনলোড কৰিব পাৰা তো সেই দুটা মনত থ'লে তোমালোকে এডমিট কাৰ্ডটো পাবা তো যিহেতু তোমালোকে মনত থৈছাই চাগে তো সেইখিনি তোমালোকে ৱেবছাইটত গৈ ডাউনলোড কৰিলে হ'ব 5 তাৰিখৰ পৰাই দিব তো ইমানেই আছিলে 18 মে তাৰিখৰ পৰা তোমালোকৰ এক্সামটো হ'ব চ' আজিলৈ ইমানেই থেংক ইউ